মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 4 কৰি চাওঁ আহা 4.3 আৰম্ভ কৰিবলৈ ওলাইছোঁ। 1. পলিঅ' টীকাকৰণৰ বাবে বছৰ অনুসৰি 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ। এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা তথ্য বছৰ 2014, 2015, 2016, 2017, 2018 এই 5টা চন দিয়া আছে আৰু কোনটো বছৰত কিমান কেঁচুৱাৰ টীকাকৰণ কৰা হৈছে তাৰ সংখ্যাটো দিয়া আছে। 14 চনত 570, 15 চনত 680 তেনেধৰণে প্ৰতিটো বছৰৰ বাবে দিয়া আছে। 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা হিচাপে লৈ তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা। গতিকে এই তথ্যখিনিক প্ৰথমতে কি কৰিব লাগিব? দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰিব লাগিব। তাৰপিছত তলৰ প্ৰশ্নখিনিৰ উত্তৰ কৰিব লাগিব। গতিকে আহা এই তথ্যখিনিৰ পৰা দণ্ডচিত্ৰ অংকন কৰোঁ। এয়া হৈছে কুৱেশ্যন 1ৰ সমাধান। তো দণ্ডচিত্ৰ প্ৰথম যিটো তালিকা দিয়া আছে সেই তালিকাৰ পৰা দণ্ডচিত্ৰ আঁকিবলৈ হ'লে প্ৰথমতে তোমালোকে কি আঁকিবা? প্ৰথমতে এই ৰেখাডাল আঁকিবা। এই ৰেখাডাল অৰ্থাৎ অনুভূমিক ৰেখা হৰিজণ্টেল লাইনডাল আঁকিবা। তাৰপিছত এইডাল আঁকিবা উলম্ব ৰেখা। উলম্ব ৰেখাডাল আঁকিবা, ভাৰ্টিকেল লাইনডাল আঁকিবা। তাৰপাছত যিটো অনুভূমিক ৰেখাৰ ফালে বছৰ কেইটা বহুৱাবা 14, 15, 16, 17, 18 আৰু তোমালোকে মনত ৰাখিবা যিকেইডাল দণ্ড আঁকিবা সেই দণ্ড কেইডালৰ প্ৰস্থ, এইটো আয়তাকাৰ এটা দণ্ড হয়। এই দণ্ডৰ প্ৰস্থ অৰ্থাৎ এই দণ্ডটো কিমান বহল আছে, ই যিমান বহল আছে প্ৰতিটো দণ্ডই সিমানেই বহল হ'ব লাগিব। তাৰপিছত দণ্ড কেইডালৰ মাজৰ ব্যৱধান, এই দণ্ড দুডালৰ মাজৰ ব্যৱধান যিমান ৰখা হৈছে, ধৰা 1 চেণ্টিমিটাৰ যদি ৰখা হৈছে প্ৰতিটো দণ্ডৰ মাজৰ ব্যৱধান 1 চেণ্টিমিটাৰ ৰখাকৈ তেনেকৈ স্কেলেৰে হিচাপটো প্ৰথমতে লৈ ল'বা। মই ইয়াত কিমানকৈ লৈছোঁ চোৱা। মই ইয়াত প্ৰতিটো দণ্ডৰ মাজত কিমানকৈ ব্যৱধান ৰাখিছোঁ 1.5 চেণ্টিমিটাৰ আৰু দণ্ডটোৰ প্ৰস্থ কিমান আছে 1.5 চেণ্টিমিটাৰ অৰ্থাৎ 1.5 চেণ্টিমিটাৰ ব্যৱধান ৰাখিছোঁ আৰু 1.5 চেণ্টিমিটাৰৰ দণ্ডডাল আঁকিছোঁ। আকৌ 1.5 চেণ্টিমিটাৰ ব্যৱধান ৰাখিছোঁ, 1.5 চেণ্টিমিটাৰ প্ৰস্থৰ দণ্ডডাল আঁকিছোঁ। তেনেকুৱা প্ৰতিটো দণ্ডৰ প্ৰস্থৰ দৈৰ্ঘ্য 1.5 চেণ্টিমিটাৰ আৰু দণ্ড দুডালৰ মাজৰ ব্যৱধান কিমান ৰখা হৈছে 1.5 চেণ্টিমিটাৰকৈ ৰখা হৈছে। আৰু প্ৰতিটো বছৰ কেইটা আছিলে 5টা, গতিকে 1, 2, 3, 4, 5টা বছৰ কেইটা লিখা হৈছে অনুভূমিক দিশত। আকৌ উলম্ব ৰেখাত কি লিখিব লাগিব? কেঁচুৱাৰ সংখ্যা লিখিব লাগিব। আৰু প্ৰশ্নত কি দিয়া আছে? 1 একক দৈৰ্ঘ্য কিমানটা কেঁচুৱা ধৰি ল'ব লাগিব? 100টা কেঁচুৱা। তো 1 একক দৈৰ্ঘ্য বুলি ক'লে আমি 1 একক দৈৰ্ঘ্যটো 1 চেণ্টিমিটাৰো ল'ব পাৰোঁ, 2 চেণ্টিমিটাৰো, 3 চেণ্টিমিটাৰ, যেনেকৈ সুবিধা হয় সেইমতে। ইয়াত লোৱা হৈছে 2 চেণ্টিমিটাৰ লোৱা হৈছে। তো 2 চেণ্টিমিটাৰত 100 লিখা হ'ল, আকৌ 2 চেণ্টিমিটাৰ অৰ্থাৎ ইয়াত 4 চেণ্টিমিটাৰ হ'ল। 4 চেণ্টিমিটাৰত 200, 6 চেণ্টিমিটাৰত 300, 8 চেণ্টিমিটাৰ 400, এনেকৈ কেঁচুৱাৰ সংখ্যাকেইটা বহুওৱা হ'ল। তাৰপিছত স্কেলটো লিখি দিয়া হৈছে যে উলম্ব ৰেখাত 1 একক কিমানটা কেঁচুৱা? 100টা কেঁচুৱা বুজোৱা হৈছে, তাকে লিখা হৈছে। তাৰপিছত এতিয়া দণ্ড কেইডাল, প্ৰথম দণ্ডটো আঁকিব বাকী আছে। এইটো কিমান আছে? প্ৰথম দণ্ডটো প্ৰশ্নত চোৱা, প্ৰশ্নটোত কিমান আছে? 2014 চনত 570। 2014ৰ দণ্ডটো আঁকিব আছে। 2014ৰ দণ্ডটো কিমান? কেঁচুৱাৰ সংখ্যা কিমান? কেঁচুৱাৰ সংখ্যা আছে কিমান দিয়া আছে? কেঁচুৱাৰ সংখ্যা 2014ত কেঁচুৱাৰ সংখ্যা 570 আছে। 500, এই 500ৰ কাৰণে কিমান চেণ্টিমিটাৰ হ'ব? 100ৰ কাৰণে 2 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 6 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ। তো 500ৰ কাৰণে কিমান হ'ব? 10 চেণ্টিমিটাৰ। ইয়াৰ কাৰণে যিডাল দণ্ড অংকন কৰা হ'ব সি 10 চেণ্টিমিটাৰ প্লাছ ইয়াত কিমান দিছে? 70ৰ কাৰণে আৰু কিমান মিলিমিটাৰ আমি দণ্ডডাল উঠাব লাগিব, কিমান ওখ হ'ব আৰু। তো 70টা কেঁচুৱাৰ বাবে কিমান মিলিমিটাৰ হ'ব? তো প্ৰথম 10 চেণ্টিমিটাৰ যাব, 70জনৰ কাৰণে আৰু কিমান মিলিমিটাৰ দণ্ডডাল উঠাব লাগিব?
ইয়াত লোৱা হৈছে 2 সেন্টিমিটাৰ অৰ্থাৎ 2 সেন্টিমিটাৰত 100টা কেঁচুৱা 2 সেন্টিমিটাৰ আকৌ 2 সেন্টিমিটাৰক যদি আমি মিলিমিটাৰত প্ৰকাশ কৰোঁ তেতিয়াহ'লে ই হ'ব 20 মিলিমিটাৰ 20 মিলিমিটাৰত 100টা কেঁচুৱা তো 1 মিলিমিটাৰত কিমান কেঁচুৱা হ'ব সেইটো এনেকৈ ডিভাইড কৰি ওলাব পাৰিবা 1 মিলিমিটাৰত 20 ৰে 5 20 100 5টা কেঁচুৱা 1 মিলিমিটাৰত 5টা কেঁচুৱা 1 মিলিমিটাৰত 5টা কেঁচুৱা হয় তেন্তে 70ত কিমান মিলিমিটাৰ আমি উঠাব লাগিব 70টো তো 5ৰে যদি ইয়াক ডিভাইড কৰা 70ক 5ৰে ডিভাইড কৰিলে 5ৰে ডিভাইড কৰিলে 5 গুণ 5 2 শূন্য আহিলে তো নামি আহিলে তাৰপিছত 5 4 গুণ 20 অৰ্থাৎ 14 মিলিমিটাৰ হ'ব 5টা কেঁচুৱাৰ বাবে 1 মিলিমিটাৰ তেন্তে 70টা কেঁচুৱাৰ বাবে কিমান মিলিমিটাৰ হ'ব 14 মিলিমিটাৰ তো 2014ৰ দণ্ডডাল এনেধৰণে আঁকিবা 500ৰ কাৰণে 500টা কেঁচুৱাৰ কাৰণে কিমান উঠাব লাগিব 10 সেন্টিমিটাৰলৈ কাৰণ 2 সেন্টিমিটাৰ 100 500 ক'ত আছে ইয়াত আছে অৰ্থাৎ 10 সেন্টিমিটাৰ 500ৰ কাৰণে 10 সেন্টিমিটাৰ তাৰপিছত 70টা কেঁচুৱাৰ বাবে আৰু কিমান উঠিব 70টা কেঁচুৱাৰ কাৰণে 14 মিলিমিটাৰ তো 10ৰ পৰা আকৌ ইয়াত 10 মিলিমিটাৰ 10 4 14 মিলিমিটাৰ 14 মিলিমিটাৰ 10 সেন্টিমিটাৰ যোগ 14 মিলিমিটাৰ এইটো জোখত তোমালোকে আঁচ টানিবা তাৰ পাছত এইটো লগাই ইয়াত তোমালোকে কি কৰিবা যিকোনো কালাৰ এটা কৰি দিবা এইটো হৈ গ'ল 2014 চনত 570টা কেঁচুৱাৰ দণ্ড গতিকে এনেধৰণে বাকি কেইটা দণ্ডও অঁকা হৈছে গতিকে তোমালোকে এনেধৰণে দণ্ডচিত্ৰটো অংকন কৰিবা কোনটো চনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱা পলিঅ' টিকাকৰণ কৰা হৈছিল কোনটো চনত এতিয়া তোমালোকে দণ্ডচিত্ৰটো চালে দেখা পাবা যে কোনটো দণ্ড আটাইতকৈ ওখ এইটো তো চন কিমান আছে 18 গতিকে ইয়াৰ আনসাৰটো হ'ব 2018 চনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱা পলিঅ' টিকাকৰণ কৰা হৈছিল বি নম্বৰ 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱা পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল ইয়াৰ আনসাৰটো হ'ব 2015 আৰু 2016 চনত মুঠ 15 চনত 680 16 চনত 720 অৰ্থাৎ মুঠ 1400টা কেঁচুৱা পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল সি নম্বৰ প্ৰশ্নটো চোৱা 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান তো 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ পাৰ্থক্য হ'ল আটাইতকৈ বেছি আছিল 800 আৰু কম আছিল 570 তো পাৰ্থক্য হ'ল 230 এয়া হৈছে 1ৰ সমাধান এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো কি আছে 2 নম্বৰ প্ৰশ্নটো বিশ্ব পৰিৱেশ দিৱস 5 জুনৰ দিনা ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰত্যেকে মিলি গছৰ পুলি ৰুলে প্ৰত্যেক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৰোপণ কৰা গছৰ পুলিৰ সংখ্যাৰ তালিকাখন তলত দিয়া ধৰণৰ কোনটো শ্ৰেণীয়ে কিমান গছৰ পুলি ৰুলে তাৰ সংখ্যা কেইটা দিয়া আছে এফালে প্ৰথমটো শ্ৰেণী তাৰপিছত গছ পুলিৰ সংখ্যা দিয়া আছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি উক্ত তালিকাখনৰ দণ্ডচিত্ৰ অংকন কৰা 2 নম্বৰ প্ৰশ্নৰ সমাধান এনেধৰণে কৰা হৈছে যে 6 7 8 9 10 এই যি 5টা ক্লাছ আছে 5টা ক্লাছে কোনটো ক্লাছে কিমান গছৰ পুলি ৰুইছিলে হেতু ইয়াত এনেধৰণে কৰা হৈছে প্ৰথমতে আনুভূমিক ৰেখাডাল অংকন কৰা হ'ল তাৰ পিছত আনুভূমিক ৰেখা অংকন কৰাৰ পাছত উলম্ব ৰেখাডাল অংকন কৰা হ'ল ক্লাছ 10ত 110 9ত 80 8ত 60 আৰু 7ত ক্লাছ 7ত 75 তো 75 হলে ই কিমান 70 ইয়াত হৈছে আৰু 80 ইয়াত আছে 70 80 ৰ মাজত অৰ্থাৎ 7.5 সেন্টিমিটাৰ 7ত কিমান 7.5 সেন্টিমিটাৰ 75 গছ পুলিৰ সংখ্যা
75 6 ক্লাছ 6ত কিমানটা গছ পুলি কিমান হলে 50 গতিকে ইয়াৰ দণ্ডডালৰ হাইট কিমান হ'ব 50 হলে এইখিনিলৈকে অৰ্থাৎ 5 সেন্টিমিটাৰ উচ্চতা হ'ব 5 সেন্টিমিটাৰ উচ্চতা হ'ব 5 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা ইয়ালৈকে 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এনে ধৰণে 5 সেন্টিমিটাৰৰ দণ্ডডাল আঁকিবা আৰু যিকোনো এটা ৰং কৰি দিবা এই দণ্ডডাল অৰ্থাৎ ক্লাছ 6 ৰোৱা গছৰ সংখ্যা কিমান গছৰ সংখ্যা ক্লাছ 6 ৰোৱা গছৰ সংখ্যা 50 এয়া হৈছে কোৱেশ্চন নম্বৰ 2 ৰ অঙ্কন কৰিবলগীয়া দণ্ড চিত্ৰ তোমালোকে এনে ধৰণে অঙ্কন কৰিবা নম্বৰ 3 হৰেণৰ এখন কিতাপৰ দোকান আছে তেওঁৰ প্ৰতিমাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যাক তলত দণ্ড চিত্ৰৰ সহায়ত দেখুওৱা হ'ল 4টা মাহত এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী জানুৱাৰী এই 4টা মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যা দণ্ড চিত্ৰৰ সহায়ত দেখুওৱা হৈছে আমি তোমালোকে কি কৰিব লাগিব তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল ইয়াত চোৱা এইডাল দণ্ড আটাইতকৈ দীঘল আছে গতিকে ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল এপ্ৰিল আৰু মাৰ্চ মাহত মুঠতে কিমান কিতাপ বিক্ৰী হ'ল এপ্ৰিল আৰু মাৰ্চ এপ্ৰিল এই দুটা মাহত কিমান বিক্ৰী হ'ল সেই দুটা যোগ কৰিব লাগিব এপ্ৰিল মাহত 60 আৰু এপ্ৰিল মাহত 80 আৰু মাৰ্চ মাহত 60 80 আৰু 60 প্লাস কৰিব লাগিব সি নম্বৰ জানুৱাৰী মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান জানুৱাৰীত 80 বিক্ৰী হৈছিল আৰু মাৰ্চ মাহত কিমান বিক্ৰী হৈছিল মাৰ্চ মাহত 60 80 আৰু 60 ৰ পাৰ্থক্য উলিয়াব লাগিব অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিগ কৰিব লাগিব গতিকে তোমালোকে 3 নম্বৰৰ আনসাৰটো এনে ধৰণে লিখিবা মাহৰ নাম 4টা মাহ আছিল এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী জানুৱাৰী আৰু কিতাপৰ সংখ্যা এপ্ৰিল মাহত 80 মাৰ্চ মাহত 60 ফেব্ৰুৱাৰী মাহত 120 আৰু জানুৱাৰী মাহত 80 এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখিব লাগিব কি আছে প্ৰশ্নকেইটা চাই লোৱা যে প্ৰথম প্ৰশ্নটো কি আছে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিল গতিকে ইয়াত দেখা পাইছো যে ফেব্ৰুৱাৰী মাহত গতিকে কি লিখিবা ইয়াত ফেব্ৰুৱাৰী বুলি লিখিবা ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমান কিতাপ বিক্ৰী হ'ল কি কৈছে এপ্ৰিলত কিমান বিক্ৰী হৈছে 80 আৰু মাৰ্চ মাহত কিমান বিক্ৰী হৈছে 60 তো 80 আৰু 60 প্লাস কৰিলে কিমান হ'ব 140 খন 140 খন কিতাপ বিক্ৰী হৈছিল এপ্ৰিল আৰু মাৰ্চ মাহত জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান জানুৱাৰীত বিক্ৰী হৈছিল কিমান 80 আৰু মাৰ্চ মাহত বিক্ৰী হৈছিল কিমান 60 আৰু এই দুটাৰ পাৰ্থক্য কিমান বুলি ক'লে বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান পাবা 20 এয়া হৈছে কোৱেশ্চন নম্বৰ 3 সমাধান কোৱেশ্চন নম্বৰ 4 কোনো এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সোমবাৰৰ উপস্থিতিৰ সংখ্যা তলত দিয়া ধৰণৰ কোনটো শ্ৰেণীত কিমান শিক্ষাৰ্থী উপস্থিত আছিল 6ত 65 7ত 58 8ত 75 9ত 40 10ত 35 উপস্থিত আছিল ওপৰৰ তালিকাখনৰ তথ্যখিনিৰ দণ্ডচিত্ৰ অঙ্কন কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰথমতে দণ্ডচিত্ৰটো অঙ্কন কৰি লওঁ তাৰ পিছত তলত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ 4 নম্বৰৰ সমাধানৰ বাবে প্ৰথমতে তোমালোকে কি কৰিবা অনুভূমিক অৰ্থাৎ হৰিজন্টাল লাইনডাল আঁকি লবা হৰিজন্টাল লাইন ফালে কি বকুৱাব লাগিব শ্ৰেণী কেইটা আছে 5টা আছে আৰু এই 5টা শ্ৰেণী এইখিনি জুৰিবৰ বাবে তোমালোকে স্কেল কেনে ধৰণে ল'ব লাগিব সেই হিচাপটো উলাই লবা ইয়াত প্ৰথমটোৰ নিচিনাকৈ 1.5 সেন্টিমিটাৰ অন্তৰে অন্তৰে একোটাই দাগ দিয়া হৈছে 1.5 সেন্টিমিটাৰ এৰি 1.5 সেন্টিমিটাৰৰ এটা কি দণ্ড আঁকা হ'ব হেতু থোৱা হৈছে প্ৰথমটো দণ্ড আঁকা নাই তাৰপিছত 1.5 সেন্টিমিটাৰ আকো থৈ পেলে 1.5 সেন্টিমিটাৰৰ কাৰণে দণ্ড এনে ভাবে অনুভূমিক ৰেখাৰ ফালে থোৱা হৈছে আৰু y এক্সিস বা ভাৰ্টিকেল লাইন বা উলম্ব ৰেখাৰ ফালে কি কৰা হৈছে শিক্ষাৰ্থীৰ সংখ্যা দিয়া আছে ইয়াত কি কৰা হৈছে 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰত কি কৰা হৈছে কিমানজন 1 সেন্টিমিটাৰত কিমানজন লোৱা হৈছে 10 জন শিক্ষাৰ্থী লোৱা হৈছে 1 সেন্টিমিটাৰত 10 জন লোৱা হৈছে 2 সেন্টিমিটাৰত 20 3 সেন্টিমিটাৰত 30 এনে ধৰণে 1 সেন্টিমিটাৰ অৰ্থাৎ 1 সেন্টিমিটাৰক আমি 1 একক বুলি কৈছো উলম্ব ৰেখাত 1 একক দৈৰ্ঘ্যত কিমান লোৱা হৈছে 10 জন শিক্ষাৰ্থী ধৰি লোৱা হৈছে এনে ধৰণে উলম্ব ৰেখাত দাগ দি সংখ্যা কেইটা লিখা হৈছে ক্লাছ 10ত কিমান 35 আছিল শিক্ষাৰ্থীৰ সংখ্যা উপস্থিতি 35 আছিল গতিকে 35 হলে কিমান
উঠিব 1 সেণ্টিমিটাৰত 10 জন 2 সেণ্টিমিটাৰত 20 জন 3 সেণ্টিমিটাৰত 30 জন তো 35 তো 3.5 সেণ্টিমিটাৰ অৰ্থাৎ কিমান সেণ্টিমিটাৰ আমি হাইট হ'ব ক্লাছ 10ৰ যেটো দণ্ড আছে এই দণ্ডডাল और हाइट किमान হ'ব 3.5 সেণ্টিমিটাৰ হ'ব লাগিব তেতিয়া কিমান 35 জন বুজাব গতিকে 3.5 আছে আৰু নৱম শ্ৰেণীত 40 জন আছিল 40 জনৰ কাৰণে 4 সেণ্টিমিটাৰ আছে তাৰপিছত 8ৰ কাৰণে 75 উপস্থিত আছিল ক্লাছ 8ত 8ৰ কাৰণে 7.5 সেণ্টিমিটাৰ গতিকে এই 8ৰ যিডাল দণ্ড আছে এই দণ্ডডালৰ হাইট কিমান হ'ব লাগিব 7.5 সেণ্টিমিটাৰ হ'ব লাগিব ক্লাছ 8ৰ গতিকে 8ৰ যিডাল দণ্ড আছে 8ৰ দণ্ডৰ হাইট কিমান হ'ব লাগিব 7.5 তাৰপিছত 7ৰ কিমান আছিলে ষ্টুডেণ্ট উপস্থিত থকা 58 তো 58 হ'লে 50ৰ কাৰণে কিমান হৈ যাব ইয়াত আছে 5 সেণ্টিমিটাৰত 50 আৰু 6 সেণ্টিমিটাৰত 60 গতিকে ইয়াত কিমান 2 মিলিমিটাৰ কম হ'ব 2 মিলিমিটাৰ কম হ'ব অৰ্থাৎ 5.8 মিলি 5 সেণ্টিমিটাৰ প্লাস 8 মিলিমিটাৰ অৰ্থাৎ 5.8 ইয়াৰ হাইটটো কিমান হ'ব 5.8 সেণ্টিমিটাৰ 5.8 সেণ্টিমিটাৰ তাৰপিছত 6ত কিমান 65 ষ্টুডেণ্ট কিমান আছে 65 তো 65ৰ বাবে যিডাল দণ্ড আঁকিবা ইয়াত কিমান সেণ্টিমিটাৰ হ'ব 65ৰ কাৰণে 6.5 সেণ্টিমিটাৰ তো 6.5 সেণ্টিমিটাৰ ইয়ালৈকে হ'ল 6.5 গতিকে 6.5 হ'লে এই এনেধৰণে 6.5 এইটো হ'ব 6.5 আৰু 6.5 হ'ল আৰু এইডালে হৈছে ক্লাছ 6ত আঁকিবলগীয়া দণ্ড আৰু ইয়াত যিকোনো এটা কালাৰ কৰি দিবা এটিয়ে হৈছে কোৱেশ্চন নম্বৰ 4ৰ অঙ্কন কৰিবলগীয়া দণ্ড চিত্ৰ প্ৰথম প্ৰশ্নটো কি আছিল কোনটো শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছিল আটাইতকৈ কম কোনটো শ্ৰেণীত আছিল কোনটো শ্ৰেণীত আটাইতকৈ কম আছিল আমি যদি দণ্ড চিত্ৰটো চাওঁ দণ্ড চিত্ৰ চালে কোনটোত আটাইতকৈ কম আছিল ইয়াত চালে কোনডাল আটাইতকৈ ছুটি হাইট কাৰ কম আছে ক্লাছ 10 গতিকে উপস্থিতিৰ সংখ্যা কাৰ কম আছিলে 10ৰ কম আছিলে তো দশম শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছিল সেইদিনাখন স্কুলত উপস্থিত থকা শিক্ষাৰ্থীৰ সংখ্যা কিমান উপস্থিত থকা শিক্ষাৰ্থীৰ সংখ্যা ইয়াত কিমান হ'ব ইয়াত চোৱা 75 হৈ গ'ল 110 জন 65 40 হৈ গ'ল 105 জন তাৰপিছত ইফালে কিমান আছে 58 গোটেই কেইটা যোগ কৰিলে 3 5 1 6 7 273 কিমান হ'ল 273 জন মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান 273 জন আৰু নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা কিমান নৱম আৰু দশম শ্ৰেণীত নৱমত আছিল 40 দশমত আছিল 35 গতিকে মুঠ নৱম আৰু দশমত 75 গৰাকী শিক্ষাৰ্থী উপস্থিত আছিল এয়া হৈছে কোৱেশ্চন নম্বৰ 4ৰ সমাধান কোৱেশ্চন নম্বৰ 5 যোৱা 5 বছৰত এখন বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা তলৰ তালিকাখনত দেখুওৱা হ'ল বছৰ কেইটা দিয়া আছে আৰু ছাত্ৰীৰ সংখ্যা দিয়া আছে তালিকাখনত দিয়া তথ্যসমূহৰ দণ্ডচিত্ৰ অঙ্কন কৰা তো কোৱেশ্চন 5ৰ দণ্ডচিত্ৰ এনেধৰণে অঙ্কন কৰা হৈছে প্ৰথমতে অনুভূমিক ৰেখাডাল হৰিজন্টেল লাইনডাল টনা হ'ল আৰু হৰিজন্টেল লাইনটোৰ ফালে কি বছৰ কেইটা লিখা হ'ল 1.5 সেণ্টিমিটাৰে প্ৰথমতে একোটাই দাগ দিয়া হ'ল দাগ দিয়াৰ পাছত 1.5 সেণ্টিমিটাৰ স্পেচ থৈ দণ্ড এডাল আঁকা হ'ল আকৌ 1.5 সেণ্টিমিটাৰ স্পেচ দণ্ড 1.5 সেণ্টিমিটাৰ স্পেচ দণ্ড এনেকৈ মাজৰ দণ্ড দুডালৰ ব্যৱধান 1.5 সেণ্টিমিটাৰ আৰু প্ৰতিটো দণ্ডৰ যিটো প্ৰস্থৰ দৈৰ্ঘ্য আছে এইটো 1.5 সেণ্টিমিটাৰকৈ ৰখা হ'ল তাৰপিছত কি কৰা হ'ল উলম্ব ৰেখা অৰ্থাৎ ভাৰ্টিকেল লাইনডাল অঙ্কন কৰা হ'ল আৰু ভাৰ্টিকেল লাইন ফালে ছাত্ৰীৰ সংখ্যা কেইটা লিখা হ'ল ছাত্ৰীৰ সংখ্যা কেইটা লিখিবৰ কাৰণে 2 সেণ্টিমিটাৰ অন্তৰে একোটাকৈ দাগ দিয়া হ'ল আৰু 2 সেণ্টিমিটাৰ অন্তৰে দাগ দি সংখ্যা কেইটা লিখা হ'ল 2 সেণ্টিমিটাৰত কিমান ধৰিছো 100 কে ধৰিছো 100 আকৌ 200 300 400 500
এই 2 চেণ্টিমিটাৰক আমি কি বুলি কৈছোঁ 1 একক দৈৰ্ঘ্য 1 একক দৈৰ্ঘ্য 2 একক 3 একক 4 একক 5 একক সেইবাবে ইয়াত স্কেলটোত লিখিছোঁ যে উলম্ব ৰেখাত এই যুগটোৱে হৈছে 1 একক 1 এককটো তুমি 1 চেণ্টিমিটাৰ ল'ব পাৰা 2 চেণ্টিমিটাৰ তোমাৰ সুবিধা অনুযায়ী দৈৰ্ঘ্যটো ল'ব লাগিব গতিকে ইয়াত 1 একক দৈৰ্ঘ্যই কিমান বুজাইছে 100 গৰাকী ছাত্ৰীক বুজাইছে তাৰপিছত দণ্ডকেইটা অঁকা হৈছে 2012 চনত 12 চনত কিমান গৰাকী ছাত্ৰী 420 তো 420 400 এয়া 400ৰ কাৰণে 8 চেণ্টিমিটাৰ হাইটটো হ'ব 400ৰ কাৰণে 8 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰতকৈ আৰু কিমান গৰাকী বেছি আছে 20 গৰাকীৰ কাৰণে কিমান মিলিমিটাৰ যাব লাগিব এই একক দৈৰ্ঘ্যটো আমি কিমান চেণ্টিমিটাৰ লৈছোঁ 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰত কিমান গৰাকী ছাত্ৰী 100 গৰাকী ছাত্ৰী তো 2 চেণ্টিমিটাৰটো যদি মিলিমিটাৰত লিখোঁ 20 মিলিমিটাৰ হ'ল 20 মিলিমিটাৰত কিমান 100 গৰাকী ছাত্ৰী তো এতিয়া 1 মিলিমিটাৰত কিমান গৰাকী ছাত্ৰী হ'ব বুলি ক'লে কি কৰিব ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে কিমান হ'ব 5 তো 5 গৰাকী বুজাবলৈ 1 মিলিমিটাৰ তেতিয়া 20 গৰাকী বুজাবলৈ কিমান মিলিমিটাৰ হ'ব 5 গৰাকী বুজাবলৈ 1 মিলিমিটাৰ 10 গৰাকী বুজাবলৈ 2 মিলিমিটাৰ 15 গৰাকী বুজাবলৈ 3 মিলিমিটাৰ 20 গৰাকী বুজাবলৈ 4 মিলিমিটাৰ গতিকে কিমান মিলিমিটাৰ হ'ব 4 মিলিমিটাৰ বেছি হ'ব প্ৰথমতে 8 চেণ্টিমিটাৰ হ'ব 8 চেণ্টিমিটাৰ প্লাছ 4 মিলিমিটাৰ 8 চেণ্টিমিটাৰ প্লাছ 4 মিলিমিটাৰ ইয়াৰ হাইটটো হ'ব গতিকে ইয়াৰ কিমান 420 আছে 420ত 8.4 চেণ্টিমিটাৰ 2011 চনত কিমান শিক্ষাৰ্থী কিমান গৰাকী আছে 250 গৰাকী তো 250 গৰাকীৰ কাৰণে 200 গৰাকীৰ কাৰণে 4 চেণ্টিমিটাৰ আৰু 50 গৰাকীৰ কাৰণে 1 চেণ্টিমিটাৰ তো 4 একে 5 চেণ্টিমিটাৰ গতিকে 5 চেণ্টিমিটাৰ হাইট হ'ব ইয়াৰ তাৰপিছত 2010 চনত কিমান গৰাকী শিক্ষাৰ্থী আছে 400 গৰাকী শিক্ষাৰ্থী আছে তাৰপিছত 2010 চনত কিমান গৰাকী ছাত্ৰী আছে 400ৰ কাৰণে 8 চেণ্টিমিটাৰ হ'ব 400ৰ কাৰণে 8 চেণ্টিমিটাৰ হাইট হ'ব দণ্ডডালৰ 8 চেণ্টিমিটাৰ তাৰপিছত 2009 চনত 350ৰ কাৰণে কিমান হাইট হ'ব 300ৰ কাৰণে 6 চেণ্টিমিটাৰ আৰু 50ৰ কাৰণে 6 একে 7 চেণ্টিমিটাৰ গতিকে ইয়াৰ হাইটটো হ'ব গতিকে 2009 চনত যিটো দণ্ড হ'ব সেয়া দণ্ডডালৰ হাইট হ'ব 7 চেণ্টিমিটাৰ তাৰপিছত প্ৰথমটো যিটো দণ্ড হ'ব ছাত্ৰীৰ সংখ্যা 200 আছে গতিকে 200ৰ কাৰণে 4 চেণ্টিমিটাৰ গতিকে 4 চেণ্টিমিটাৰ 200 এয়া চিনডাল আছে 200ৰ পোনে পোনে 4 চেণ্টিমিটাৰ স্কেলেৰো জুখি লৈ ল'ব পাৰা তোমালোকে 4 চেণ্টিমিটাৰৰ হাইটৰ এডাল দণ্ড আঁকিব লাগিব গতিকে এই দণ্ডডালৰ জোখটো চোৱা 4 চেণ্টিমিটাৰ হাইট হ'ব লাগিব 4 চেণ্টিমিটাৰ গতিকে এনেকৈ 4 চেণ্টিমিটাৰ উচ্চতাৰ দণ্ড তোমালোকে অংকন কৰি ল'বা এয়া হৈছে কুৱেশ্যন নম্বৰ 5ৰ অংকন কৰিবলগীয়া দণ্ডচিত্ৰ তোমালোকে এনেধৰণে দণ্ডচিত্ৰ কেইটা অংকন কৰিবা ধন্যবাদ